যীশুৱে তেওঁৰ শিষ্যবিলাকক ক'লে, কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে তেন্তে তেওঁ নিজকে দমন কৰক আৰু নিজৰ ক্ৰুচ তুলি লৈ মোৰ পাছে পাছে আহক। প্ৰেইজ দ্য লৰ্ড। ক্ৰুচ তুলি মোৰ পাছে পাছে আহক। কি হ'ব পাৰে এইটো ক্ৰুচ আপোনাৰ আৰু মোৰ কাৰণে? কি হ'ব এইটো ক্ৰুচ যে যীশুখ্ৰীষ্টই আমাক বাইবেলত কৈছে তেওঁ নিজে নিজৰ ক্ৰুচ কাঠ তোলক আৰু মোৰ পাছে পাছে আহক। ইয়াৰ অৰ্থটো হৈছে আমি ঈশ্বৰক আমাৰ জীৱনটো সমৰ্পিত কৰি সম্পূৰ্ণৰূপে সদায় দি আমাৰ ইচ্ছাবিলাক, আমি ভাল পোৱা বস্তুবিলাক, এই জগতত এৰিব নোৱাৰা কামবিলাক, এৰিব নোৱাৰা এটিটিউডবিলাক, যিটো কৰি আমি ভাল পাওঁ সেই সকলোবিলাক বাদ দি, কাৰণ সেইবিলাক বাদ দিবৰ কাৰণে কষ্ট আছে, আৰু সেইটো কাৰণে বাইবেলে কৈছে তোমালোকৰ নিজৰ ক্ৰুচ তুলি মোৰ পাছে পাছে আহা। এই সকলোবিলাক সেই ক্ৰুচ কাঠত আমি এৰিবলৈ কষ্ট হ'ব। এইটো যে চিনি নাই কোনোবাই ক'ব পাৰোঁ বেমাৰত আমি দুখ ভুগি আছোঁ, বেমাৰত আমি এনেকুৱা আছোঁ, তো আমি মানে কষ্ট কৰিছোঁ, সেইটো নহয়। কিন্তু তাতকৈ ডাঙৰ কথা আমি কি কাৰণে সেইটো পৰিস্থিতিত যাম, মাত্ৰ এটা, সেইটো হৈছে শুভবাৰ্তাৰ কাৰণে, ঈশ্বৰৰ কাম কৰাৰ কাৰণে। কেতিয়াবা শয়তানে আমাক তাড়না কৰে, শয়তানে আমাক বেমাৰ আজাৰবিলাক পঠাই দিয়ে, কিন্তু এই সকলোৰ মাজত ক্ৰুচ কাঠ তুলি ঈশ্বৰক ধন্যবাদ দি তেওঁৰ পথত যোৱাটো কৈছে যে ক্ৰুচ কাঠ তুলি মোৰ পাছে পাছে হৈছে কি মই ৰেডি আছোঁ, মই সাজু হৈ যুগুত হৈ আছোঁ তেওঁৰ পাছে পাছে যাবৰ কাৰণে। বহুত সময়ত আমি তাড়না পাম, সেইটো কাৰণে আমি ৰেডি হ'ব লাগে। তাড়নাবিলাক আহিব, বেমাৰবিলাকো আহিব, দৰিদ্ৰতাটো আহিব, মানুহে কি কৰিব, ৰিজেক্ট কৰিব, ভাল নোপোৱা হ'ব। ঈশ্বৰৰ কামটো কৰিলে প্ৰায় মানুহে ভাল নাপায়, হয়তো কথাটো ক'লে আপোনাক নিন্দা কৰিব, আপুনি ঈশ্বৰৰ বাইক ক'বলৈ যাব আপোনাক মানুহে ৰিজেকশ্যন দেখাব। ঈশ্বৰৰ অবিডিয়েঞ্চ হৈ চলক, আপুনি দেখিব আপোনাৰ জীৱনত কেনেধৰণে ঈশ্বৰে কাম কৰিব মাইটিলি। আপুনি যিবিলাক ওচৰে পাজৰে আপুনি দেখি পাব সমস্যা, এইটো 2 দিনৰ কাৰণে, 3 দিনৰ কাৰণে, 10 দিনৰ কাৰণে, 1 মাহ কাৰণে, 1 বছৰৰ কাৰণে হ'ব পাৰে, 2 বছৰৰ কাৰণে হ'ব পাৰে, কিন্তু সেইটো সদায় দিন আপোনাৰ জীৱনত নাথাকিব। কিন্তু যদি আপুনি ধৈৰ্য আপোনাৰ ক্ৰুচ কাঠ তুলি যদি আপুনি ঈশ্বৰৰ পাছে পাছে যায় নহয়, অ' প্ৰভু মোৰ ইচ্ছাবিলাক একো নহয়, আপুনি যদি ক'ব প্ৰভু এই বেমাৰটো একো নহয়, মই আপোনাৰ আৰাধনা কৰিম, এই ৰিজেকশ্যনটো একো নহয়, সেই নিন্দাটো একো নহয়, প্ৰভু মই আপোনাৰ কাম কৰিম আৰু আপোনাৰ পাছে পাছে যাম, আপুনি দেখিব আহিবলগীয়া দিনবিলাকত আপোনাৰ জীৱনটো সলনি হৈ যাব। আপুনি মোৰ তল কৰিব নালাগিব, আৰু আপোনাৰ মূৰটো সদায় উজ্জ্বল হৈ থাকিব।